আহোম ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাসৰ সাক্ষী তাহানিৰ ৰংপুৰ তথা বৰ্তমানৰ শিৱসাগৰ শান্তি সম্প্ৰীতি আৰু ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত সদায় ব্যতিক্ৰম। এই ঐতিহাসিক শিৱসাগৰতে এগৰাকী ৬০ বছৰীয়া হিন্দু মহিলাৰ মৃতদেহ সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে সৎকাৰ কৰি মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি নাছেৰ খান নামৰ এজন যুৱকে চাম্বাৰী মৃদ্ধা নামৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধা নাজিৰাস্থিত জ্যোতিগৃহ নামৰ মানসিক ৰোগী সংস্থাপন কেন্দ্ৰত বসবাস কৰি আহিছিল। পৰিয়ালৰ কোনো পৰিচয় নথকা বৃদ্ধাগৰাকীৰ বাৰ্ধক্যজনিত কাৰণত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছত অভিভাৱকহীন মহিলাগৰাকীৰ সৎকাৰৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰি ইছলাম ধৰ্মী নাছেৰ খানে শিৱসাগৰ চহৰস্থিত শান্তিবন শ্মশানত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে মুখাগ্নি কৰি মহিলাগৰাকীৰ সৎকাৰ কৰে। ইছলাম ধৰ্মাৱলম্বী যুৱক নাছেৰ খানৰ এনে পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰাৰ লগতে এই পদক্ষেপে মানৱ ধৰ্মই যে শ্ৰেষ্ঠ ধৰ্ম তাক পুনৰবাৰ প্ৰতিপন্ন কৰিলে। যিগৰাকী বৃদ্ধা মহিলা প্ৰায় ৬০ অনুৰ্ধৰ ২০২৩ চনত শিমলুগুৰি আৰক্ষীৰ দ্বাৰা আমাৰ গেলেকীস্থিত যিটো মহিলা মানসিক ৰোগী কেন্দ্ৰ তাতে আমাৰ তালৈ লৈ আহিছিলে আৰু অনাৰ সময়ত বহুত অসুস্থ আছিলে মানুহগৰাকী, মানসিকভাৱেও শাৰীৰিকভাৱেও। মাজে সময়ে তেখেতক জয়সাগৰ চিকিৎসালয়লৈ লৈ অনা হয়। আজি ৪ দিন পূৰ্বে পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত আমি জয়সাগৰ অসামৰিক চিকিৎসাধীন কৰাওঁ আৰু আজি ৰাতিপুৱা আমাক খবৰ দিয়ে যে তেওঁ মানে মৃত্যু হ'ল বুলি। আৰু সেই অনুপাতে আমাৰ যিটো দায়িত্ব, যিহেতু ঘৰৰ কোনো পৰিয়ালৰ কোনো নাই, গতিকে আমাৰ দায়িত্বত আহে। গতিকে আজি শিৱসাগৰ শ্মশানত আমি লৈ আহিছোঁ তেখেতৰ অন্তিম শ্ৰদ্ধা আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ। আপোনাৰ নামটো দাদা? মোৰ নাম নাছেৰ খান। আগতেও আমি কেৰেলাৰো এগৰাকী আমি খবৰ পাই পেলাই আহিছিলোঁ, ইয়ালৈ অসমলৈ লৈ আহিছিলোঁ আৰু তেখেতৰো মৃত্যু হৈছিলে। আমি তেনেকৈ আমাৰ দায়িত্ব হিচাপে আমি কামখিনি কৰি গৈ আছোঁ। অসমীয়া ৰীতি নীতিয়ে কৰিছে কামটো? হয়, সম্পূৰ্ণ অসমীয়া হিন্দুৰ মানে নীতি মতে আমি পৰম্পৰা মতে আমি কৰিছোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।